বন্ধু বান্ধৱীসকল মই প্ৰথমে আপোনালোকক দেখুৱাইছোঁ কিছুমান কিতাপ চাওক। এইখিনি হৈছে বিপ্লৱে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাওঁতে ব্যৱহাৰ কৰিছিল। এইখিনি কিতাপেই সি পঢ়ি পেলাই পৰীক্ষাত ভাল নম্বৰ গোটাবলৈ সক্ষম হৈছিল। প্ৰায় 78 পাই পেলাই সি চিলেকশ্যন হ'ল অসম পুলিচত। তো ভিডিঅ'টো প্ৰথমৰ পৰা আপোনালোকে শেষলৈ স্কিপ নকৰাকৈ চাই যাওক। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোলৈকে পুনৰ এটি নতুন ভিডিঅ'লৈ আমাৰ চেনেলটিলৈ মই জ্যোতিয়ে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি এটা আচলতে বিৰাট এটা স্পেচিয়েল ব্লগ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আপোনালোকে চাই ভাল পাব। আজি আচলতে এটা বিৰাট স্পেচিয়েল দিন, আমাৰ অসমবাসীৰ বাবে এটা বিৰাট স্পেচিয়েল দিন, কিয়নো আমাৰ অসমৰ প্ৰায় কেইবা হাজাৰো নিবনুৱাই আজি চাকৰি লাভ কৰিছে কেইবাটাও বিভাগত। আৰু অসম পুলিচত বিশেষকৈ আমাৰ গাঁওখনৰো 3জন ল'ৰাই আজি নিজকে কোৱালিফাইড কৰিলে, অসম পুলিচৰ কাৰণে যোগ্যতা অৰ্জন কৰিলে। সেইকাৰণে আজি ভিডিঅ'টো আচলতে মই স্পেচিয়েল বুলি ক'বলৈ বিচাৰিছোঁ, কিয়নো মোৰ সম্পৰ্কত যিয়েই নহওক একেবাৰে অন্তৰংগ যিজন মোৰ বন্ধু বিপ্লৱ, আজি সিও নিজকে অসম পুলিচৰ কাৰণে কোৱালিফাইড হ'ল। তেওঁ অসম পুলিচত চাকৰি লাভ কৰিলে। তো গতিকে আজি ভিডিঅ'টো মোৰ কাৰণে এটা বিৰাট স্পেচিয়েল, আৰু আপোনালোকৰ বাবেও মই আজি এটা মটিভেশ্যনেল ব্লগ আকাৰে মই ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিছোঁ। তো গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। আজি ভিডিঅ'টো চাই কিবা এটা যে ভাল পাব সেইটো মই আপোনালোকক ডাঠিকৈ ক'ব পাৰিম। তো ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ। ব্লগটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ স্কিপ নকৰাকৈ ভিডিঅ'টো চাই যাব। বন্ধু বান্ধৱীসকল, এতিয়া আমি বৰ্তমান গৈ আছোঁ বিপ্লৱহঁতৰ ঘৰলৈ। আৰু এইটো ৰাস্তাটো চাওক। আচলতে ৰাস্তাটো দেখিয়ে গম পাইছে আচলতে আমি কিমান এটা পিছপৰা অঞ্চলৰ বিলংছ কৰোঁ। তো মই আজি ভিডিঅ'টোত আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম গোটেইখিনি বিপ্লৱে কেনেদৰে প্ৰস্তুতি চলাই পেলাই আজি অসম পুলিচৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হ'ল। আজি আচলতে আমাৰ গাঁওখনৰ বাবে এটা বিৰাটেই ভাল দিন, কিয়নো আনন্দৰ দিন। আজিৰ দিনটোত আমাৰ ইমান এটা পিছপৰা অঞ্চলৰ পৰা 3জনকৈ ল'ৰাই অসম পুলিচৰ চাকৰি বুটলিবলৈ সক্ষম হ'ল। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই যাওক। এতিয়া পামগৈ আৰু অকণমান দূৰ আছে। মই ৰাস্তাটো আপোনালোকক দেখুৱাইছোঁৱেই যে অলপ দূৰৰ পাছত অকণমান সময়ৰ পাছত আমি বিপ্লৱহঁতৰ ঘৰ পামগৈ। বন্ধু বান্ধৱীসকল, আমি আহি বিপ্লৱহঁতৰ ঘৰ পদূলিত পালোহি। এতিয়া মই আপোনালোকক দেখুৱাম সিহঁতৰ ঘৰৰ চৌপাশ, সিহঁতৰ ঘৰৰ অৱস্থা কেনেকুৱা, আৰু সি কেনেকুৱা এটা ফেমিলি বিলংছ কৰিছিলে। ইমান এটা বেকগ্ৰাউণ্ড ভাল নোহোৱাকৈ আৰু এনেকুৱা এটা পিছপৰা পৰিৱেশৰ পৰা ডাঙৰ দীঘল হৈ পেলাই আজি অশেষ চেষ্টা আৰু নিজৰ অধ্যাপকৰ ফলত আজি সি চাকৰি এটা লাভ কৰিবলৈ সক্ষম হ'ল। সকলোখিনি দেখুৱাম, ভিডিঅ'টো চাই যাওক। আৰু এয়া হৈছে সেই দেখিছে আগত আমাৰ অভিনন্দন গৈ আছে, আৰু এইটোৱে হৈছে বিপ্লৱহঁতৰ ঘৰ। এইটো দেখিছে। মই সম্পূৰ্ণ চাৰিওফালৰ পৰিৱেশ মই আপোনালোকক দেখুৱাম যে ইমান এটা পিছপৰা ঠাইৰ পৰা গৈ পেলাই সি আজি কিমান কষ্ট আৰু অধ্যাপেক্ষা জড়িত হৈ আছে। আপোনালোকে নিজে উপলব্ধি কৰক সি কিমান কষ্ট কৰি পেলাই আচলতে চাকৰিটো পালে। আৰু তাৰ কিতাপৰ কালেকশ্যনখিনিও মই দেখুৱাম আপোনালোকক, ইতিমধ্যে দেখুৱাইছোঁ। আৰু বিপ্লৱৰ লগতো কথা পাতিম। ভিডিঅ'টো চাই থাকক। এয়াই হৈছে বিপ্লৱহঁতৰ ঘৰ। আৰু বন্ধু বান্ধৱীসকল, আৰু এয়াই আমাৰ বিপ্লৱ, মোৰ একেবাৰে অন্তৰংগ বন্ধু। আজি ই অসম পুলিচত কোৱালিফাই হ'ল ABৰ কাৰণে। তো খুব ভাল লাগিছে। আমি ইয়াক মই কথা পাতিবলৈ যত্ন কৰিম। বিপ্লৱ, কেনেকুৱা লাগিছে কৈ দে। ভাল, মজা লাগিছে। মজা লাগিছে, কাৰণ আমি দুটাই বহুত সৰুতে বিয়া পাতিলোঁ। ইও সৰুতে বিয়া পাতিলে, ময়ো সৰুতে বিয়া পাতিলোঁ। বহুত কষ্ট কৰিলোঁ। মই যি কি নহওক এটা সৰুকৈ হ'লেও চাকৰি কৰি আছোঁ এতিয়া। বন্ধু বান্ধৱীসকল, আচলতে আজিলৈকে আজি এই পৰ্যায়টো পোৱালৈকে বিপ্লৱো বহুত কষ্ট কৰিছে। আৰু মই ভিডিঅ'টোত কিছু দেখুৱাবলৈ যত্ন কৰিম। ইয়াৰ কিতাপৰ কালেকশ্যন হওক বা কেনেকৈ ই প্ৰিপেৰেশ্যন কৰিছিলে। সেইকাৰণে মই ভিডিঅ'টো মটিভেশ্যনেল টাইপত ব্লগটো বনাবলৈ চেষ্টা কৰিছোঁ, আৰু যাতে উঠি অহা চামে ইয়াৰ পৰা কিছু হ'লেও প্ৰেৰণা পায়। আচলতে ইও এটা বহুত পিছপৰা ঠাই। আমাৰ গাঁওখন বহুতেই পিছপৰা, আৰু ই যিটো ঘৰ বিলংছ কৰে বহুত আৰ্থিক অৱস্থা ইমান ভাল নহয়। তথাপিও নিজৰ অধ্যাপকাই আৰু নিজৰ চেষ্টাৰ ফলশ্ৰুতিতে আজি এই ৰিজাল্ট পাবলৈ সক্ষম হৈছে, আৰু গাঁওখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। তো আমাৰ ফালৰ পৰাও বিপ্লৱলৈ শুভকামনা যাচিছোঁ, যাতে ই ভৱিষ্যতে ভালদৰে সেৱা আগবঢ়াই যাবলৈ সক্ষম হয়। আচলতে বন্ধু বান্ধৱীসকল, বিপ্লৱো কেমেৰাৰ আগত কথা পাতিবৰ কাৰণে খুবেই লাজ কৰি সেইকাৰণে লাজ কৰিছে। বন্ধু বান্ধৱীসকল, এইখিনি হৈছে বিপ্লৱে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাওঁতে ব্যৱহাৰ কৰা কিতাপৰ এইখিনি কালেকশ্যন হয়। এইখিনি কিতাপ চাওক। এই কিতাপখিনিয়ে সি পঢ়িছিলে ৰিটেন পৰীক্ষাৰ বাবে সি প্ৰস্তুতি চলাইছিলে, আৰু ভাল নম্বৰ লৈ পেলাই সি ABৰ কাৰণে চিলেকশ্যন হ'ল। আপোনালোকে চাওক এনেকুৱা এটা পৰিৱেশৰ পৰা আচলতে সি কিমান কষ্ট কৰি পেলাই আজি চাকৰিটো বুটলিবলৈ সক্ষম হৈছে। তো মই এইকাৰণে আপোনালোকক দেখুৱাইছোঁ, যাতে ভৱিষ্যত উঠি অহা চামে ভৱিষ্যতৰ কেণ্ডিডেটসকলে যাতে এই ভিডিঅ'টো চাই পেলাই কিছু হ'লেও উপকৃত হয়। তো ভিডিঅ'টো চাই যাওক। এইখিনি বহু কিতাপ, পুৰণি বহু কিতাপ, ময়ো 2খনমান দিছিলোঁ তাক। এইখিনি কিতাপ সি সাৰথি হিচাপে লৈয়ে আজি পৰীক্ষাত ভাল নম্বৰ পাবলৈ সক্ষম হৈছে।
তো ভিডিঅ'টো চাই যাওক। বান্ধৱীসকল, আৰু বিপ্লৱে কোৱা অনুসৰি সি মানে আটাইতকৈ বেছিকৈ উপকৃত হোৱা কিতাপখন এইখন। আপোনালোকে ইয়াক ভৱিষ্যতৰ পৰীক্ষাৰ কাৰণে ইয়াক সাৰথি হিচাপে ল'ব পাৰে।